নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। অসমৰ নিৰ্বাচন সন্দৰ্ভত এই ভৱিষ্যতবাণী ছটা বজাৰৰ ভৱিষ্যতবাণী অনুসৰি অসমত এইবাৰ NDA লাভ কৰিব 90ৰ পৰা 94খন আসন। আৰু মুখ্যমন্ত্ৰীৰ আসনত কোন কোন দৌৰত আছে বা চৰ্চাত কোনগৰাকী ব্যক্তি আছে এই সন্দৰ্ভত কৰিছে বিশেষ ভৱিষ্যতবাণী। 6টা বজাৰৰ অসমৰ নিৰ্বাচন সন্দৰ্ভত কি কৈছে চাওঁ আহক। 6টা বজাৰৰ ভৱিষ্যতবাণী অনুসৰি এইবাৰ অসমৰ নিৰ্বাচনত NDA লাভ কৰিব 90ৰ পৰা 94খন আসন। বিৰোধী ঐক্যই লাভ কৰিব 26ৰ পৰা 30খন আসন। আৰু কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সৰব চৰ্চা 6টা বজাৰত। মুখ্যমন্ত্ৰীৰ দৌৰত আছে গৌৰৱ গগৈৰ বহু আগত হিমন্ত বিশ্ব শৰ্মা। 6টা বজাৰত চৰ্চাত অখিল গগৈৰ নামো। আৰু নিৰ্বাচনক লৈ গঢ়ি উঠিছে অবৈধ বজাৰ। নিৰ্বাচনক লৈ গঢ়ি উঠা অবৈধ বজাৰখনৰ বিৰুদ্ধে তৎপৰ আৰক্ষী। পৰৱৰ্তী খবৰ, আমাৰ চৰকাৰ আহিলে আমিও এদিন জাতি ধৰ্ম চাই বুলডোজাৰ চলাম। আজি আপোনালোকৰ ভাল দিন, কাইলৈ আমাৰ ভাল দিন আহিব। আমাৰ ভাল দিন আহিলে আমিও চাই ল'ম। সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰি এই মন্তব্য বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ। আমিও এদিন জাতি ধৰ্ম চাই বুলডোজাৰ চলাম। সময়ৰ বাবে আমি অপেক্ষা কৰিছোঁ। অসমত অসমীয়াৰ লগতে মিয়াৰ অধিকাৰো আছে। এইখন অসমত মিয়া আছে আৰু সদায় মিয়া থাকিব। আমাৰ সময় আহিলে চলিব বুলডোজাৰ। এইখন অসমত মিয়াই ব্যৱসায় কৰিব পাৰিব। অসমৰ যিকোনো প্ৰান্তত মিয়াই ভাড়া ঘৰ ল'ব পাৰিব। আমাৰ চৰকাৰ আহিলে কৰ পানী কলৈ যায় আমি চাই ল'ম। বুলডোজাৰেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। ধৰ্ম চাই এদিন আমিও বুলডোজাৰ চলাম। আমাৰ চৰকাৰ আহিলে চলিব বুলডোজাৰ। আজি আপোনালোকৰ ভাল দিন, অহা কাইলৈ আমাৰ ভাল দিন আহিব। এদিন কিবা এটা হ'বই বুলি এই মন্তব্য ইউনুছ তামুলীৰ। ভাল সময় আহিলে আমি চাই ল'ম। সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰি এই মন্তব্য কৰে বাঘ সেনাৰ নেতা ইউনুছ তামুলীয়ে। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধত পৰাজয় স্বীকাৰ আমেৰিকাৰ। যুদ্ধক্ষেত্ৰ এৰি হঠাৎ পিছুৱাই যাবলৈ বাধ্য হৈছে ডনাল্ড ট্ৰাম্প। মধ্যপ্ৰাচ্যৰ যুদ্ধত ৰাছিয়াই এণ্ট্ৰি মৰাৰ পিছতে ভয় খাইছে আমেৰিকাই। হঠাৎ যুদ্ধক্ষেত্ৰৰ পৰা এক্সিটৰ সিদ্ধান্ত ডনাল্ড ট্ৰাম্পৰ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। যুদ্ধত পৰাজয়ৰ স্বীকাৰোক্তি আমেৰিকাৰ। যুদ্ধক্ষেত্ৰ এৰি পিছুৱাই যাবলৈ বাধ্য হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। পাশ্চাত্য বিৰোধী শক্তিৰ তীব্ৰ সমালোচনা। মধ্যপ্ৰাচ্যৰ পৰা সকলো মাৰ্কিন সেনা ঘাটি আঁতৰোৱাৰ চাপ বৃদ্ধি পাইছে আমেৰিকাৰ ওপৰত। মিছন একমপ্লাইজ নহয়, ফৰ্চ এক্সিট বিশ্লেষকৰ এই মত। US প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। ভেৰি চন US উইল লিভ ইৰাণ। সংবাদমেলযোগে এই বৃহৎ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। অহা 2-3 সপ্তাহত যুদ্ধ শেষ হোৱাৰ দাবী কৰিছে ডনাল্ড ট্ৰাম্পে। আৰু যুদ্ধৰ মাজতে হঠাৎ এই যুদ্ধৰ পৰা প্ৰস্থানৰ সংকেত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আৰু এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে আমেৰিকাৰ ওপৰত। আৰু তেলৰ দাম কমিব বুলি দাবী মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আৰু ট্ৰাম্পৰ ঘোষণাৰ পিছতে ষ্টক মাৰ্কেটত উত্থান দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যত এতিয়াও ড্ৰোন আৰু মিছাইল উৰি আছে। অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ। আৰু ইয়াৰ মাজতে যুদ্ধক্ষেত্ৰৰ পৰা এক্সিটৰ সিদ্ধান্ত ট্ৰাম্পৰ। কিন্তু হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই? কি কৌশল ট্ৰাম্পৰ? আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই ঘোষণাক এতিয়া বিশ্বাসত ল'ব পৰা নাই ইৰাণে। ট্ৰাম্পৰ কথাত ভুল গৈ আগতে ঠগ খাইছে ইৰাণে, যাৰ বাবে ট্ৰাম্পৰ কথা বিশ্বাসত ল'ব পৰা নাই ইৰাণে। সেয়ে ট্ৰাম্পৰ কথাত এতিয়া যুদ্ধ বন্ধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কলিয়াবৰত নিৰ্বাচনী সভাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু আজি নিশা গুৱাহাটীত কটাই শুকুৰবাৰে পুনৰ গোলকগঞ্জ, দুধনৈ, বক ছয়গাঁৱত নিৰ্বাচনী সভাত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, অসমত কংগ্ৰেছ চৰকাৰ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই খোলা সকলো সুৰাৰ বিপণী আমি বন্ধ কৰিম। নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, অহা 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। আৰু এইবাৰ বিধানসভা নিৰ্বাচনত ভোট দিবলৈ যাওঁতে আপুনি লগত কি নথিপত্ৰ নিব লাগিব, ভোটাৰ কাৰ্ডৰ লগতে আৰু কি নথিৰ জৰিয়তে আপুনি ভোটদান কৰিব পাৰিব চাওঁ আহক। আপুনি পাছপৰ্টৰ জৰিয়তে ভোটদান দিব পাৰিব বা ভোটদান কৰিব পাৰিব। লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ফটো সম্বলিত বেংক অথবা ডাকঘৰৰ পাছবুক, MG এনৰেগা জব কাৰ্ড, আয়ুষ্মান ভাৰত বা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, NPR স্মাৰ্ট কাৰ্ড, ফটো সম্বলিত পেঞ্চনৰ নথি, চৰকাৰ PSU বা পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰদত্ত সেৱা পৰিচয় পত্ৰ, সংসদ বা বিধানসভা বা বিধান পৰিষদৰ সদস্যসকলৰ বাবে প্ৰদত্ত চৰকাৰী পৰিচয় পত্ৰ বা UDID কাৰ্ড, এই উল্লেখিত নথিসমূহৰ যিকোনো এটা নথি লগত লৈ গৈ আপুনি ভোটদান সম্পন্ন কৰিব পাৰিব। গতিকে আপুনি ভোট কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে ইয়াত উল্লেখ কৰা যিকোনো এটা নথি আপুনি লগত লৈ যাব। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদী আমেৰিকাৰ বহতীয়া আৰু হিমন্ত বিশ্ব শৰ্মা মোদীৰ বহতীয়া। অসমত বিজেপিৰ শাসনক ডাবল গোলামী আখ্যা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। অসমত এক নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনাৰে সৰব হৈ পৰে। ৰাজ্যখনত বৰ্তমান ডাবল দাসত্ব চলি আছে বুলি উল্লেখ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকাৰ দাস আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মোদীৰ দাস বুলি মন্তব্য কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত সাহসীয় দলটোৰ ডাবল ইঞ্জিন চৰকাৰৰ শ্লোগানটোক কটাক্ষ কৰি ইয়াক ৰাইজৰ বাবে ডাবল দাসত্বৰ সৈতে তুলনা কৰে। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰখনে দেশৰ জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ বিদেশী শক্তিৰ নিৰ্দেশনাত কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ওচৰত নিজৰ স্থিতি দুৰ্বল কৰা বুলি দাবী কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে ঠিক একেদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাজ্যখনৰ স্বাৰ্থক আওকাণ কৰি দিল্লীৰ নেতাসকলক সন্তুষ্ট কৰাতেই অহৰ্নিশে ব্যস্ত আছে। তেওঁৰ মতে এনে পৰিস্থিতিত অসমৰ জনসাধাৰণে নিজৰ প্ৰকৃত স্বাধীনতা আৰু অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। নিৰ্বাচনী বতৰত বিৰোধী দলটোৱে বিজেপিৰ বিৰুদ্ধে সৰ্বাত্মক আক্ৰমণৰ কৌশল গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু থলুৱা লোকৰ অধিকাৰ খৰ্ব হোৱা আদি বিভিন্ন স্পৰ্শকাতৰ বিষয়সমূহ উত্থাপন কৰি সাহসীয়া চৰকাৰক খোৰদাৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হোৱাৰ পৰিৱৰ্তে কেৱল প্ৰধানমন্ত্ৰী মোদীৰ বহতীয়া হৈ কাম কৰা বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৰা অভিযোগটোৱে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। অনাগত দিনত জনসাধাৰণে এই ৰাজনৈতিক দাসত্বৰ পৰা মুক্ত হ'বলৈ পৰিৱৰ্তনৰ সপক্ষে থিয় দিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই আক্ৰমণাত্মক মন্তব্যৰ পিছতেই সাহসীয় বিজেপি দলৰ ফালৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰিয়ংকা গান্ধীৰ এই স্থিতিৰ ফলত ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানে এক নতুন মাত্ৰা লাভ কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। শাসক আৰু বিৰোধীৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা এই তীব্ৰ বাকযুদ্ধই আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ মনস্তন্ত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া নিৰ্বাচনৰ ফলাফলতে স্পষ্ট হ'ব। বৰ্তমান ৰাজ্যখনৰ চুকে কোণে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে আৰু আগশাৰীৰ নেতাসকলৰ এনেধৰণৰ মন্তব্যই নিৰ্বাচনী বঁটা অধিক উষ্ণ কৰি তুলিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ।
চলিত এপ্ৰিল মাহত 13টাকৈ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। অৰ্থাৎ 30 দিনৰ ভিতৰত 13 দিনেই বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। ৰাজ্যত এতিয়া বৰদৈচিলাৰ লগতে বলিছে নিৰ্বাচনী ধুমুহা। নিৰ্বাচনক লৈ উখল মাখল পৰিৱেশ চাৰিওফালে। প্ৰাণৰ বিহুটিক আদৰিবলৈও অসমীয়া সাজু। এপ্ৰিল মাহটো যেন এইবাৰ ব্যস্ততাৰে পাৰ কৰিব ৰাজ্যবাসীয়ে। এপ্ৰিল মাহটোত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব কিছু সকাহ। নিৰ্বাচনৰ বাবে বহু বিভাগ ব্যস্ত হৈ আছে যদিও এইবাৰ এপ্ৰিল মাহত 13 দিনকৈ বন্ধ পাব অসম চৰকাৰৰ অধীনত থকা কৰ্মচাৰীসকলে। কোন কোন তাৰিখে বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে চাওঁ আহক। এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহতে লাভ কৰিব প্ৰথমটো চৰকাৰী বন্ধ। 3 এপ্ৰিলত গুড ফ্ৰাইডেৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। 9 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সমগ্ৰ অসমৰ চৰকাৰী অফিচৰ লগতে বেচৰকাৰী অনুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে। অৰ্থাৎ 9 এপ্ৰিলত অসমত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। আনহাতে জুবিনবিহীন প্ৰথমটো বহাগক বিষাদ মনেৰে আদৰিবলৈও সাজু হৈছে অসমীয়া। বাপতি সাহন ৰঙালী বিহুৰ বাবে 14, 15 আৰু 16 এপ্ৰিলত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। বিহুৰ বাবে অৱশ্য কিছু বেচৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব। 18 এপ্ৰিলত দামোদৰ দেৱৰ তিথিৰ বাবেও চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। আৰু 21 এপ্ৰিলত সতী সাধনী দিৱস উপলক্ষেও বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। আৰু লগতে 5, 12, 19 আৰু 26 এপ্ৰিলত দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। 11 এপ্ৰিলত মাহটোৰ দ্বিতীয় শনিবাৰ আৰু 25 এপ্ৰিলত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। পৰৱৰ্তী খবৰ, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি কাৰ্বি আংলঙৰ বোকাজান আৰু যোৰহাটৰ তিতাবৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব।